হাওৰাঘাটৰ ভগ্নপ্ৰায় বাটপথসমূহ মেৰামতিৰ দাবীত উপাধ্যক্ষলৈ স্মাৰকপত্ৰ প্ৰদান ছাত্ৰ সন্থাৰ। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাই এক বিবৃতি যোগেদি সংবাদ মাধ্যমক জানিবলৈ দি কয় যে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ বৃহত্তৰ অঞ্চলৰ হাওৰাঘাটৰ বিভিন্ন ৱাৰ্ডত কাহানিবাই নিৰ্মাণ কৰা পথসমূহত বৃহৎ আকাৰৰ গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত এই গাঁতসমূহত পানী জমা হৈ যাতায়াতৰ বাবে একেবাৰে অনুপযোগী তথা মৰণ ফান্দত পৰিণত হৈছে, য'ত ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্নজন দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে। লগতে হাওৰাঘাটৰ পথসমূহতো অতি শোচনীয় অৱস্থাত আছে। পথ আৰু পথসমূহৰ এনে জৰাজীৰ্ণ অৱস্থাই বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণৰ দৈনন্দিন জীৱনধাৰা ব্যাহত কৰি তুলিছে বুলি অভিযোগ তুলি আজি হাওৰাঘাট কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ আৰু হাওৰাঘাট পৌৰসভাৰ পৌৰপতিক একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰি উক্ত পথ আৰু পথসমূহ অতি শীঘ্ৰেই পুনৰ নিৰ্মাণ তথা মেৰামতিৰ বাবে হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছে। কাৰ্বি আংলং জিলাৰ ডকমকৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।